হেল্ল' এভৰিৱান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ বাবু আঁচনি 2025 या 26 বৰ্ষ 2026 বৰ্ষ বাবু আঁচনি 2026 বৰ্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে এনাউন্স কৰিছে যে লৰাবোৰৰ কাৰণে যেনেকৈ গাৰ্লছক নিযুত মইনা স্কলাৰশ্বিপ দিয়ে গাৰ্লছৰ মান্থলি হেল্প দিয়ে পঢ়াৰ ক্ষেত্ৰত সেনেকৈ লৰা যিবোৰ লৰা আছে মানে বয়সকো অসম গভৰ্ণমেণ্টে এটা স্কলাৰশ্বিপ দিব হেতু হল বাবু আঁচনি ইতিমধ্যে নাম দি দিছে বাবু আঁচনি আৰু এই বাবু আঁচনি 1 জানুৱাৰী 2026 ৰ পৰা ষ্টাৰ্ট কৰিব মানে 1 জানুৱাৰী 2026 ৰ পৰা ষ্টাৰ্ট কৰিব বুলি ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনাউন্স কৰিছে বা আমি সোশ্যাল মিডিয়া হক জতে জতে দেখা পাই আছো বাট ইয়াত এটা কথা হল যে গাইডলাইন এতিয়ালৈকে আহা নাই যিবোৰ ষ্টুডেন্ট কোনবোৰ ষ্টুডেন্ট এলিজিবল কোনবোৰ ষ্টুডেন্ট এলিজিবল নহয় গাইডলাইন ফুল গাইডলাইন আহিলেহে গম পাম কিন্তু কিছুমান কথা যেনেকৈ প্ৰেডিক্ট কৰিব পাৰি যেনেকৈ এটো বাবু আঁচনি স্কলাৰশ্বিপ বা নিযুত মইনাৰ নিচিনাই সেম নিযুত মইনা গাৰ্লছৰ কাৰণে বাবু আঁচনি লৰাৰ কাৰণে সেম সেই কাৰণে ইয়াতে যদি মই প্ৰেডিক্ট কৰিছো বা মোৰ ধাৰণা যদি বাবু আঁচনি স্কলাৰশ্বিপ লোৱা হয় দেন হি স্কুটি নাপায় বা যিজনে স্কুটি পাব হি বাবু আঁচনি স্কলাৰশ্বিপ বা বাবু আঁচনি নাপায় কাৰণ নিযুত মইনা পালে স্কুটি নাপায় স্কুটি পালে নিযুত মইনা নাপায় দুটাৰ এটা নিযুত মইনা যদি নিযুত মইনা লয় দেন স্কুটি নাপায় যদি স্কুটি লয় দেন নিযুত মইনা নাপায় তেনেকে বাবু আঁচনি ললে স্কুটি নাপাব বা স্কুটি ললে বাবু আঁচনিটো নাপাব সো স্কুটিৰ আপডেট স্কুটি ইতিমধ্যে অলৰেডি সার্কুলেট হয়ে আছে যে ভেরিফিকেশন হয়ে আছে ডিফারেন্ট কলেজত বা ডিফারেন্ট ইউনিভার্সিটিত সেনেকৈ হ'ব তোমাৰ ভেরিফিকেশন হ'ব ডিস্ট্রিক্ট ওয়াইজ ভেরিফিকেশন হ'ব আৰু নোডাল অফিসাৰৰ নামো আছে সো আগতে বয়স কেটা কম যে স্কুটি আগত লোৱা তাৰ পিছত দেখা যাব এপ্লাই কৰা নকৰা পিছৰ কথা বাট বাবু আঁচনি 1 জানুৱাৰী 2026 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু কন্ডিশন হেতুৱে সেম থাকিব গ্যাৰান্টিড যে স্কুটি ললে বাবু আঁচনি লব নোৱাৰে বা বাবু আঁচনি ললে স্কুটি লব নোৱাৰে হেনেকৈ কিবা এটা কন্ডিশন থাকিব ফুল গাইডলাইন আহা নাই গাইডলাইন আহিলে মই ফুল ভিডিও বনাম এনালাইসিস কৰি লাইভত এনালাইসিস কৰি জনাই দিম বা লাইভ ডিসকাশন কৰি জনাই দিম সো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক আপডেট হোমৰ কাৰণে আৰু লগতে স্কুটি ডিস্ট্ৰিবিউশনৰ কেইটামান কথা তোমালোকৰ ডকুমেন্টছ খিনি ৰেডি ৰাখা তুমি আৰু এটা কথা ডকুমেন্টছ খিনি ৰেডি ৰাখা লগতে তুমি যোনখন কলেজৰ আন্ডাৰত আছা মানে লিষ্টত সেই কলেজৰ লগত অলপ টাচত থাকিবা যেতিয়া তোমাক মাতিব বা যেতিয়া গম পাবা যে যিকোনো এটা ডেটত গম পাবা যে তোমালোকক মাতিছে বা ডকুমেন্টছ ভেৰিফিকেশনৰ কাৰণে মাতিছে সেইখন কলেজৰ পৰা ডকুমেন্টছ ভেৰিফাই কৰি তুমি স্কুটিৰ কাৰণে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড সাৰ্টিফিকেট আনিব লাগিব আৰু ডিলাৰত তুমিও সেম বস্তু তোমাৰ ডকুমেন্টছ খিনি জেৰক্স দিব লাগিব তাৰ পিছত লগতে কি দেখাব লাগিব তুমি যে কলেজত ভেৰিফিকেশন কৰি সাৰ্টিফিকেট আনিলা সেই সাৰ্টিফিকেটখন তুমি দেখুৱাৰ পিছতহে তোমালোকক স্কুটি দিব সো যিবোৰ লাগতিয়াল ডকুমেন্টছ মই এনেই কৈ দিছো তোমাৰ আধাৰ কাৰ্ড তোমাৰ ফটো তাৰ পিছত মা দেউতাৰ আধাৰ কাৰ্ড বা ভোটাৰ আইডি ৰাখিবা পিআৰসি থাকিলে ভাল পিআৰসি ৰাখিবা তাৰ পিছত ডোমিসাইল থাকিলে ডোমিসাইলো ৰাখিবা তাৰ পিছত মাৰ্কশিট পাছ সাৰ্টিফিকেট ক্লাস 10 ৰ এইচএসএলসি ক্লাস 10 ৰ এডমিট কাৰ্ড 10 ৰ মানে মেট্ৰিকৰ এডমিট কাৰ্ড আৰু 12 ৰ এডমিট কাৰ্ড ৰাখিবা যিমানখিনি ডকুমেন্টছ তোমাৰ আছে মানে বৰ্তমান 10 আৰু 12 ৰ গটেখিনি ৰাখিবা লগতে আধাৰ কাৰ্ড ৰাখিবা পিআৰসি থাকিলে ভাল বেষ্ট আৰু যিবোৰ ষ্টুডেন্ট আধাৰ ষ্টেটত পঢ়িব গৈছে সিহঁতৰ পিআৰসি টো মেন্ডেটৰি আৰু লগতে কি বস্তু এটা লাগিব গাৰ্লছৰ কাৰণে অনলি গাৰ্লছৰ কাৰণে এটা ডিক্লাৰেশন ফৰ্ম লাগিব যে হিয়তে নিযুত মইনা লোৱা নাই স্কুটি লব সেই কাৰণে ডিক্লাৰেশন লাগিব আৰু এটা আন্ডাৰটেকিং ডিক্লাৰেশন আন্ডাৰটেকিং আৰু সবৰে কাৰণে বনাফাইড সাৰ্টিফিকেট মানে মই যে এজন ষ্টুডেন্ট মই কলেজত পঢ়ি আছো মই স্কুটিৰ কাৰণে এলিজিবল তাৰে এটা প্ৰমাণ মানে বনাফাইড সাৰ্টিফিকেট বা ৰিডিং সাৰ্টিফিকেট বনাফাইড মিন্স তুমি যোনখন কলেজত পঢ়ি আছা সেইখন কলেজে দিব হি অর শি ইজ আৱাৰ ষ্টুডেন্ট বা আমাৰ কলেজৰ ষ্টুডেন্ট হয় ছোৱালীজনী বা ল'ৰাজন ওকে হেতু এটা আন্ডাৰটেকিং দিব লাগিব তাত তেতিয়াহে তোমাক স্কুটি দিব সো তোমাৰ কলেজত তোমাৰ ভেৰিফিকেশন নহব পাৰে সাপোজ তুমি বিএছ কলেজৰ ষ্টুডেন্ট তোমাৰ এমসি কলেজত নাম আহিছে তুমি এমসি কলেজত ভেৰিফিকেশন কৰিব লাগিব সো বনাফাইড অবিয়াসলি লাগিব আৰু সাপোজ তুমি বিএছ কলেজৰ এক্সাম্পল দিছো দে তুমি বিএছ কলেজৰ
দেন তুমি BS কলেজতে তোমাৰ ভেৰিফিকেশ্যন হ'ব তেতিয়া বনফাইডটো এক্সেপশ্যনেল নালাগিব পাৰে কাৰণ তোমাক গম পাব ন তুমি সেইখন কলেজৰ ষ্টুডেণ্ট মেক্সিমামে গম পাব ড্ৰেছ আছে চ' এইটো বনফাইড কিয় লাগে মই এইটোও কৈ দিছোঁ যে বহুত ষ্টুডেণ্টক মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লাষ্ট ইয়াৰে কৈছে যে কোচিং কৰা ষ্টুডেণ্টবোৰক বা ঘৰত বহি থকা ষ্টুডেণ্টবোৰক নিদিয়ে যিবোৰ ষ্টুডেণ্ট ৰেগুলাৰ কলেজত যাই আছে সেইবোৰ ষ্টুডেণ্টকে স্কুটি দিব ওকে চ' এইখিনি আছিল মেইন আপডেট বাবু আঁচনি আহি গৈছে 2026 1 জানুৱাৰী 2026 পৰা ষ্টাৰ্ট হ'ব গাইডলাইন আহিব গাইডলাইন আহিলে বা ৰুলছ ৰেগুলেশ্যন যেতিয়া আহিব মই তোমালোকক জনাম তোমালোকে যাৰ যাৰ ইচ্ছা এপ্লাই কৰিব পাৰিবা বাবু আঁচনি নিযুত মইনাৰ নিচিনাই ওকে থ্যাংক ইউ এভৰিৱান ভিডিঅ'টো প্লিজ পাৰিলে শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যিকোনো আপডেট স্কলাৰশ্বিপক আপডেটৰ কাৰণে থ্যাংক ইউ